আজি মই বহুদিনীয়া এটা মোৰ স্বপ্ন আছিলে। এই স্বপ্নটো মই ত্যাগ কৰিলোঁ। মানে মই আজিৰ দিনত বিজেপি ৰিজাইন দিলোঁ, পদত্যাগ কৰিলোঁ। মানে মই 2014 চনত বিজেপিত যোগদান কৰিছিলোঁ। তেতিয়াৰ দিনৰ বিজেপি আৰু আজিৰ দিনৰ বিজেপিৰ বহুত পাৰ্থক্য দেখা পাই আছিলোঁ। মই যেতিয়া বিজেপিত 15 চনত ইলেকশ্যন খেলিছিলোঁ, তেতিয়া ৰাজ্যিকত বিজেপি নাছিলে আৰু পৰিষদতো বিজেপি নাছিলে। তথাপিও মই কণ্টেষ্টেড হৈ আছিলোঁ, অলপ ভোটত মই হাৰিছিলোঁ। তেতিয়া মই ভাবিছিলোঁ যে মই কাম কৰি যাম, বিজেপিৰ হৈ কাম কৰি যাম। 2015 পৰা 2020 চনলৈকে মই গোটেই ডিষ্ট্ৰিক্টখনতে মই কাম কৰিছিলোঁ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মই অবজাৰ্ভাৰ হৈ আছিলোঁ। বিভিন্ন ধৰণৰ বিজেপিৰ কাৰ্যকৰ্তাৰ সংগঠনটো তৈয়াৰ কৰিছিলোঁ আৰু লগতে মই ভাবিছিলোঁ মোৰ প্ৰগ্ৰাম সমষ্টিটো মই বনাম। তাৰপিছত মই বনালোঁ। 90খন মই বুথ কমিটি বনালোঁ। বহুত কষ্ট কৰিলোঁ। সেই সময়ত বিজেপিৰ বুথ কমিটি বনাওঁতে বহুত কষ্ট হৈছিলে। কোনেও বিজেপিৰ বুথ কমিটিৰ প্ৰেছিডেণ্ট হ'বলৈ মান্তি হোৱা নাছিল। আমাৰ দিনত বিজেপিৰ কাৰ্যকৰ্তাই চাইকেল মাৰি বিজেপি ডিষ্ট্ৰিক্টত কাম কৰিছিলে, সমষ্টিত ঘূৰিছিলে। এতিয়াৰ দিনৰ কথা নহয় যে 4 চকা 2 চকা হওক। বহুত কষ্ট কৰি বিজেপিৰ কাৰ্যকৰ্তাবিলাকে কাম কৰিছিলে, ময়ো কাম কৰিছিলোঁ। ফগ্ৰুগামৰ গোপাল সাহা, অমিতাভ সাহা, গোপাল সেনলাল, প্ৰদীপ তিৱাৰী, মানস প্ৰতিম ৰায়, মনোজ ৰায় আৰু চিটিলে কেইজনমান ল'ৰাৰ লগ লাগি আমি প্ৰত্যেক দিন বুথ কমিটিৰ পৰা ইত্যাদি আৰম্ভ কৰি সব কাম আমি কৰিছিলোঁ আৰু সমষ্টিটো একদম পূৰা তৈয়াৰ কৰিছিলোঁ। কিন্তু 2020 চনত যেতিয়া মই নমিনেশ্যন দিলোঁ, নমিনেশ্যনটো নহয় দাবী কৰিলোঁ, তেতিয়া মোক টিকেট দিয়া নহ'ল। অৰূপদেক দিয়া হ'ল। অৰূপে আমাৰ প্ৰগ্ৰাম সমষ্টিৰ নহয়। তথাপিও মই বেয়া পোৱা নাছিলোঁ। মই বিজেপিক ভাল পোৱাৰ কাৰণে মই সমৰ্থনো কৰিলোঁ যে বিজেপি জিকিব লাগে। আমি জিকাই দিলোঁ। প্ৰগ্ৰাম সমষ্টিবাসী হৈ মই একটাই মোৰ দুখ লগা কথা হ'ল যে লাহে লাহে বিজেপি কৰ্মী দুখ পাই আছে, কিন্তু বিৰোধিতা কৰিব পৰা নাই বা কৰা নাই। প্ৰগ্ৰাম সমষ্টিবাসীয়ে অৰূপদেক আশীৰ্বাদ দিলে, কিন্তু অৰূপদেকে আশীৰ্বাদ নিদিলে, নাচ গান কৰিয়ে থাকিলে। যেনেকুৱা প্ৰতিটো সমষ্টিৰ এটাকৈ TCLC চেয়াৰমেন থাকে, এই TCLC চেয়াৰমেনটো সি খামোচ মাৰি ধৰি ৰাখিলে। প্ৰগ্ৰাম সমষ্টিবাসী উপহাৰ দিব পাৰিলেহেঁতেন, নিদিলে। নিজৰ স্বাৰ্থটো পূৰণ কৰিবৰ কাৰণে সি নিদিলে। তাৰপিছত এতিয়াৰ কথাটো হ'ল, আমাৰ যিখন কোকৰাঝাৰ ডিষ্ট্ৰিক্ট নতুনকৈ কমিটি হ'ল, তেওঁৰ মই মতালিত বনালে আৰু এটা সময়ত প্ৰগ্ৰাম সমষ্টিৰ পৰাই আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ প্ৰেছিডেণ্ট সভাপতি হৈ আছিলে। আৰু আজিৰ দিনত কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এজনো নাই আমাৰ প্ৰগ্ৰাম সমষ্টিৰ কাৰ্যকৰ্তা, ডিষ্ট্ৰিক্টখনতে নাই। ইয়াতকৈ আৰু পৰিতাপৰ কথা কি আছে? তেতিয়া মই ভাবিলোঁ যে অৰূপদেৱ থকা কাললৈকে মই বিজেপিত নাথাকোঁ। বিজেপিক মই বেয়া নাপাওঁ, মোৰ ইচ্ছা বিজেপি মোৰ অন্তৰত এতিয়ালৈকে আছে, কিন্তু অৰূপদেৱ নিচিনা থকা নেতাত থকা বিজেপিক কেতিয়াও মই নাথাকোঁ। মই এইকাৰণে বিজেপি ত্যাগ কৰিলোঁ।